থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাই চানেকি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল অ হেই কিন্তু কাজলক ক'ব আকৌ দেই যে মৰমক কৈ মোক এক্টিঙত এটা দুটা চান্স দিবলৈ এইবোৰ কথা মই ক'ব নোৱাৰো দেই তই নিজে কবি সাধাৰণ সহায়টোকো কৰি দিব নোৱাৰেনো বিয়া পিছদিনাখন ভোজ ভাতত মাংস মই দিম বুলি ভাবিছিলো এতিয়া নিদিওঁ আৰু নকয় যদি অল্ড গাৰ্ল বহুত কথা মই ক'ব নোৱাৰো নিজৰ মাজতে ৰাখো তনুজা নাথাকা এটা দিন এটা এটা বছৰ যেন লাগে ঠিকেই কৈছা দাদা মই তোমাক লক্ষ্য কৰি আছো এইকেইদিন বিয়াৰ পিছত যদি মৰমহঁতৰ মানুহে আমাক অপমান কৰে তই কি কৰিবি তোমালোকক অপমান কৰিলে মই চকুমুটি থাকিম কোনোবাই যদি তোমালোকক অপমান কৰিবলগীয়া হয় ন মই তেওঁলোকক উল্টাই ধৰিম আকৌ তই এইবোৰ নকৰিবি মা বিয়াৰ পিছত ছোৱালী মানুহৰ সেইখন ঘৰেই আচল ঘৰ তোৰ সুখেই মোৰ সুখ শুনা আইতা মই এটা কথা কওঁ তুমি আৰু দাদা মোৰ কাৰণে সকলো সৰুৰ পৰা তুমিয়ে মোক ডাঙৰ দীঘল কৰিছা সেইবাবে কোনোবাই তোমাক যদি অপমান কৰিবলগীয়া হয় নহয় মই কেতিয়াও সহ্য কৰিব নোৱাৰো আচ্ছা 1 মিনিট ৰচোন পদুম পদুম মই মৰমক মাতা বুলি কচোন ঠিক আছে দাদা মই মাতি আছো মৰমদা দাদা বিয়াৰ কাৰণে কিন্তু বেছি দিন ৰ'ব নালাগে সোনকালে হ'লেতো ভালেই কিন্তু বিয়াৰ দিনটো ঠিক কৰাৰ আগতে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল কাজলহঁতে বিয়াৰ এৰেঞ্জমেণ্ট ইমান সোনকালে কৰিব পাৰিবনে নাই যদি ফাইনেন্সিয়েলি কিবা হেল্প লাগে মৰমে কাজলক ভিতৰুৱাকৈ সোধক আৰু আমি গম নোপোৱাকৈ দিছোঁ বুলি ক'লেই হ'ল দেউতা শুনা মৰম তুমি কাজলহঁতৰ ঘৰত ফোন কৰি কথাখিনি এনেকৈ কোৱা যাতে আমি বিয়াৰ কাৰণে বেছি দিন ৰ'বলগীয়া নহয় মই কি ক'মনো যদি এৰেঞ্জমেণ্টত ফাইনেন্সিয়েলি কিবা হেল্প লাগে তুমি আমি গম নোপোৱাকৈ দিছোঁ বুলি ক'বা কাজলৰ আইতাকহঁত যেনেকুৱা আমাৰ পৰা টকা নলয় আৰু কাজলক যদি মই এইবোৰ কথা সুধিবলৈ যাওঁ তাই মনত কষ্টহে পাব তেন্তে নালাগে দিয়া মুঠতে পৰহি গৈ তোমালোকে সকলো কথা ফাইনেল কৰি আহিবা মেৱে ফোন কৰি আছেনে আজি ৰাতিপুৱা কৰিছে তাক দেখোন বিয়াত মাতিবলৈ সি মোৰ ফোনটোৱে ৰিচিভ নকৰে মাৰ ফোনটো আনিছো লগাও নেকি ৰবা হেল্ল' দাদা ভনী ক ক'ত আছা তই মই কিবা এটা খাবলৈ সোমালো হোটেলত ফোনটো নাকাটিবিচোন হেল্ল' ঐ মেও শুনিছনে নাই তই মেও শুনিছনে নাই তই শুনি আছো মোৰ বিয়া বুলি গম পাইছনে নাই পাওঁ খবৰটো শুনি ভাল লাগিল বাবেহে মোৰ ফোনটো ৰিচিভ নকৰ ন গাঁৱৰ পৰা খেদু খেদুকে আছিলি নহয় চা মোৰ বিয়া ঠিক হৈয়ে গ'ল হেৰি তোৰ বিয়া কোন তাৰিখ মানে বিয়ালৈ যাবলৈ অফিচৰ পৰা ছুটি ল'ব লাগিব ন বা তই বৰ বেলেগ হলি দেই আগত যিটো মেকুৰীয়ে আমাৰ ঘৰত মাছৰ গোন্ধ পালে মেও মেওকে দৌৰি আহে আজি আকৌ মোৰ বিয়াত আহিবলৈ তোৰ বেলেগৰ পাৰ্মিশ্যন ল'বলগীয়া হ'ল নহয় প্ৰাইভেট চাকৰি যে সেইকাৰণে দায়িত্ববোৰ বৰ গধুৰ হ'ব দে ধেমালি কৰিছো শুনচোন জুলাইৰ 28 তাৰিখে বিয়া ঐ মেও
তই কেইদিনমান আগতে গুচি আহিবি না তই নথকাত মোৰ মনটো বৰ অশান্তি লাগি আছে অ' চাওঁ দেচোন হেৰি এটা কাম কৰচোন অফিচৰ লাঞ্চ টাইমৰ সময় শেষ হৈছে মই যাব লাগিব যাওঁ দে ঠিক আছে দে শুনচোন তই ভালকে থাকিবি আৰু সোনকালে আহিবি কিন্তু দাদা চাহ একাপ দিবচোন আৰু একাপ উফ ইমান দিন পাছত সি মোৰ লগত ভালকে কথা পাতিছে এতিয়াহে মনটো পাতল পাতল লাগিছে সি বিয়াত আহিবনে নাহিব মানে মই তাৰ সৰুৰ পৰা ডাঙৰ হোৱা আটাইতকৈ মৰমৰ বান্ধৱী হয় মোৰ বিয়াত নাহিব 5-6 দিনমান আগতে আহিব লাগিব বল বল কাম কৰো অঁ ঠিকেই দেউতা 3 দিনৰ পৰা এখন ফাইল তোমাৰ টেবুলত থৈ দিয়া আছে তুমি এবাৰ চেকো কৰা নাই এতিয়ালৈকে ফাইল 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 কিহৰ ফাইল মাজনী আৰু কেতিয়া থৈছিলা এনেই কৈছো দেউতা তুমি এই প্ৰজেক্টটো এপ্ৰুভ কৰিব পাৰি নে নোৱাৰি এটা ডিচিজন দিলে হ'ব মোক এইবোৰ কাম পিছত কৰিম এতিয়া মৰমৰ বিয়াৰ ডিছকাশ্যন কৰিব লাগে তুমি বহা ইয়াতে কোৱা দেউতা পাৰ্টি ডিছকাশ্যন নে বেলেগ সকলোৱে এতিয়া বিয়াখন হ'লেও আমি ঘৰত বিয়াৰ নিচিনাকৈ একো আয়োজন নকৰোঁ কেৱল আমি কাজলক বোৱাৰী কৰি লৈহে আহিম বিয়াৰ একো প্ৰগ্ৰেম নকৰোঁ কিন্তু দেউতা এনেকুৱা কৰিলে ভাই ভাল পাব জানো সিও বিচাৰে ডাঙৰকৈ একো নকৰাটো মোকো সি বাৰে বাৰে কৈ আছে সেয়ে আমি ডাঙৰকৈ একো ভবা নাই যি হ'ব বৌ সুস্থ হৈ ঘৰলৈ অহাৰ পিছত হ'ব ঠিকেই আৰু বাকী যিবোৰ নিয়ম যেনে কইনাক আদৰা দৰাক নোৱা ধোৱা এইবোৰ কাম তনুজা ঘৰত অহাৰ পিছত কৰিব বাকী চাইৰাটো আছেই ঘৰত খুবেই ভাল ভাবিছা দেউতা ময়ো বিচাৰা নাছিলোঁ কিবা এটা খুব ডাঙৰ কৰি এৰেঞ্জ হোৱাটো বিকজ মই জানো তোমাৰ মনটোৱে নক'লে হয় আই ফুলি এগ্ৰি উইথ দিছ প্লেনিং দেউতা তাই বৰ্তমান মোক লাইকহে কৰিছে সেয়া লাভ নহয় আৰু ভাল লগাবোৰ সময় পাৰ হৈ যোৱাৰ লগে লগে বেয়া লগা হ'বলৈ আৰম্ভ কৰে এইবোৰ আকৌ কি কৈছ হা কিয় বেয়া লাগিব তোক কি হলো এনেকে বুন্দাপৰ দি থিয় হৈ আছ যে আৰু আজি লাঞ্চ বনোৱা কথা তোৰহে আছিল আৰে বনা না তই বনা না তই নাই নাই আপুনি বেয়া নাপাব শ্বুটিঙত একেবাৰে টাইম দিব নোৱাৰিম ঠিক আছে বিয়াৰ ডেট কাষ চাপিছে গতিকে শ্বুটিঙত টাইম দিয়াটো ইম্পচিবল য়েছ এতিয়া তই নিজক সময় দিব লাগিব নিজক নহয় কাজলক সময় দিব লাগিব কাৰণ কাজলে মোক ভালকৈ জানি আৰু বুজি লোৱাটো খুবেই প্ৰয়োজন কাজলে তোৰ বিষয়ে জানি আৰু বুজিবলৈ কি বাকী থাকিল সকলো জানি বুজিতো তাই এগ্ৰি হৈছে এগ্ৰি হৈছে কিন্তু বুজা নাই ভালকৈ তাই বৰ্তমান মোক লাইকহে কৰিছে সেয়া লাভ নহয় আৰু ভাল লগাবোৰ সময় পাৰ হৈ যোৱাৰ লগে লগে বেয়া লগা হ'বলৈ আৰম্ভ কৰে এইবোৰ আকৌ কি কৈছ হা কিয় বেয়া লাগিব তোক এইবোৰ নিগেটিভ থিংকিং মনত নানিবিচোন মনত অনা নাই টেনশ্যনবোৰ হৈয়ে থাকে দেচোন কাজলৰ অবিহনে লাইফটোৰ কথা মই একেবাৰে ভাবিব নোৱাৰোঁ তথাপিও মনত অহা কথাবোৰ দুখ নকৈ কাক ক'ম তই দেখোন জানই মই মানুহটো কিমান প্ৰেক্টিকেল বিয়াৰ পাছত আকৌ প্ৰেক্টিকেল নহবি কাজল তোৰ ৱাইফ তাৰ ক্ষেত্ৰত প্ৰেক্টিকেল হোৱাতকৈ আৱেগিক হোৱাটোহে বেছি প্ৰয়োজন এজেড মানুহৰ দৰে জ্ঞান দিব খুজিছ বুজিছোঁ কাজল সন্মুখত থাকিলে মই মানুহটো এনেই সলনি হৈ যাম এটা ছেকেণ্ডৰ কাৰণে মই তাক চকুৰ সন্মুখৰ পৰা আঁতৰ কৰিব নোৱাৰোঁ হয় দে কাম বন নকৰি তাইক চকুৰ সন্মুখত বহাই লৈ চাই থাকিবি আইডিয়াটো বেয়া নহয়
বিয়া বিয়া কৰোতে বিয়া আহি দেখোন পদূলি মুখ পালেহি। তাকেতো এইবোৰ কথা চিন্তা কৰোঁতে কৰোঁতে ৰাতি টোপনিয়ে নধৰে। ইমান চিন্তা কৰিব লগা কথা নাই দিয়ক। জিনু আৰু মই মিলি জলপান আৰু চিৰাখিনি খুন্দি দিম। এৰা, তোমালোক নোহোৱা হ'লে মই অকলে অকলে কি কৰিলো হয়। গাঁৱৰ মানুহবিলাক কি কাৰণত আছো? মাক বাপেক নথকা ছোৱালী, আমি সহায় নকৰিলে কোনে সহায় কৰিব? তাকেতো কেতিয়াবা বেজাৰতে মৰো। খং উঠিলেও মাৰিব নোৱাৰো, কিবা ভুল দেখিলেও একো কৰিব নোৱাৰো। নতুন ঘৰখনত গৈ তাই মিলিব পাৰিলেই হ'ল। পাৰিব পাৰিব, কিয় নোৱাৰিব? গাঁৱৰ সকলো মানুহৰ লগতে মিলিজুলি থাকে, আৰু সেইখন ঘৰত গৈ মিলিব নোৱাৰিবনে? এটা ডাঙৰ কথা কি হ'ল জানা? বিয়াখনত আলহী দুলহীটো বহুত হ'ব, ঘৰখনত থকাটোহে অসুবিধা হ'ব। আলহী দুলহী বেছি হ'লে আমাৰ তাত পঠাই দিব। হ'ব হ'ব। আৰু মই ৰুক্মকো কৈছো, বোলো বিয়াৰ কাম কাজ কৰিব লাগিব, তই এদিন আগতে আহিবি। বিয়াৰ দিনা যদি আহ একেবাৰে নাহিবিয়ে। তাকতো লগেই নাপাওঁ, বিয়া মাতোতে ফোনতেই যি লগ পোৱা। তালৈ এতিয়া ফোন কৰিলে দেখোন সি ৰিচিভেই নকৰে। নতুনকে কাম এটাত সোমাইছে নহয়, অলপ অসুবিধা হয় দিয়কচোন। সেইটো হয় বাৰু। আৰু এটা কথা নহয়, এই যোনে দেখোন ব্ৰইলাৰৰ মাংস দিম বুলি কৈছিল, পিছে সি ধেমালি কৰিছে নে সঁচা সঁচিকে দিম বুলি কৈছে? সঁচাকে দিম বুলি কৈছে। তেতিয়াহ'লে ঠিকে আছে। মা। হেল্ল' দাদা। হেই ভণ্টি, ক'ত আছ? আছো ৰুমতে, আজি অফ ডে যে। হয় নেকি? এটা কথা হ'ল নহয়, কাজল বাৰ বিয়া যে 28 তাৰিখে ঠিক কৰিছিলে, ডেটটো আৰু আগুৱাই দিলে নহয়। কি মৰমহেঁত কাজলে ক'লে আকৌ আহিলে নেকি? এইটো ডেটটো ফিক্স হ'ল 28 তাৰিখে। হে? হওক দে তাইৰ বিয়াখন হ'লে ভালেই হ'ব। হেৰি ভনী, তোৰ লগত পিছত কথা পাতিম, মোৰ মানে ইম্পৰ্টেণ্ট ফোন এটা আহি আছে দে। হ'বনে? মাৰ ভালনে? দে বাৰু দে। কি হলো এনেকে বুন্দা পৰটি থিয় হৈ আছে যে? আৰু আজি লাঞ্চ বনোৱা কথা তোৰহে আছিল। আৰে বনা না তই। আজি কিবা মনটো ভাল লাগি থকা নাই। কি হ'ল? এনেকুৱা কাৰ ফোন আহিলে? ভণ্টিয়ে ফোন কৰিছিল। কি ক'লে? কালি আকৌ আহি হেনো কাজলৰ লগত বিয়া ঠিক কৰি থৈ গ'ল। তাৰিখটো কিবা খাটাং কৰি থৈ গ'ল বোলে। তাৰিখো খাটাং কৰিলে। সেইকাৰণে তই মোক গালি পাৰি দিলি। চাদোষ, যেতিয়া জীৱনত এনেকুৱা ব্ৰেকিং নিউজবোৰ আহে নহয়, তেতিয়া ইমান চক নহবি। নিজকে কুল মাইণ্ডত ৰাখি জীৱনটো আগুৱাবলৈ চেষ্টা কৰিবি। এইবোৰ ব্ৰেকিং নিউজ, এইবোৰ ব্ৰেকিং নিউজ নহয়তো। এইবোৰ মন ভঙাৰ নিউজ, নিজক মাৰি পেলোৱাৰ নিউজ। এইখন কি কয়, এখন বেকাৰৰ উপাখ্যান। এতিয়াও মই কুল হৈ থাকিব লাগে ন? লাগে লাগিছে দে মোক দেখিবলৈ কুল। আছোতো দে, মই কুল হ'ব লাগে। কি কহ? নহয় কুল, মই কুল হ'ব লাগে। তই কুল হচোন। চা, মনত ৰাখিবি, তোৰ জীৱনত যদি কিবা এটা বেয়া হৈ আছে নহয়, মনত ৰাখ তোৰ জীৱনত ভাল কিবা এটা হ'বলৈ গৈ আছে। মই কৈ থৈছো। ইমানবোৰ হৈ যোৱাৰ পাছতো এনিছাৰ মাক দেউতাকে মোৰ লগত ইমান সহজভাৱে কেনেকৈ কথা পাতিব পাৰিছে? দাদা, পৃথিৱীত কিছুমান মানুহ আছে যাৰ খং আৰু লাজ বোলা বস্তুকেইটা একেবাৰে খন্তেকীয়া। এতিয়া ঘৰটো উদুলি মুদুলি হৈ থাকিব, কিমান যে ভাল লাগিব ন? ভালো লাগিব আৰু বেয়াও লাগিব। বেয়া আকৌ তোৰ কিয় লাগিব? বেয়া কিবা
কিবা আমাৰহে লাগিব। উপায় নাই বুজিছে, তনুজাৰ কাৰণে গোটেই ঘৰখনৰ পৰিৱেশেই সলনি হৈ গৈছে। সেইটো হয়, মাক অবিহনে ল'ৰাৰ বিয়াখন কেনেকৈ হ'ব, কিন্তু এই নিয়ম নীতিবোৰতকৈ মোৰ ল'ৰাৰ লাইফ আৰু কেৰিয়াৰ বহুত বেছি ইম্পৰ্টেণ্ট। নাই নাই, বেয়া পোৱা নাই, ঠিক আছে বাৰু, আহিলে ভাল পাম। হয়। কোনে কি কৈ আছে দাদা? এনিছাৰ দেউতাকে ফোন কৰিছিল। তেওঁলোকক আকৌ এইবোৰত সোমাবলৈ কিহে পালে? জানো, মই একো বুজিয়েই পোৱা নাই। ইমান মোৰ হৈ যোৱাৰ পাছতো এনিছাৰ মাক দেউতাকে মোৰ লগত ইমান সহজভাৱে কেনেকৈ কথা পাতিব পাৰিছে? দাদা, পৃথিৱীত কিছুমান মানুহ আছে যাৰ খং আৰু লাজ বোলা বস্তুকেইটা একেবাৰে খন্তেকীয়া। যিয়ে নহওক, এনেকে এৰা ধৰা কৰি চলি থাকিব পাৰিলে ভালেই দেচোন। অনিশাই তাৰমানে ঘৰত গৈ মাক দেউতাকৰ হতুৱাই তোমালৈ ফোন কৰাইছে। তাই ছোৱালীজনী বেয়া নহয়, বুজিছ। আজিলৈকে আমি বেয়া দেখা বা বেয়া পোৱা কামটো তাই একো কৰা নাই। তাকেইতো, কিন্তু দাদা, এই বিয়াখনৰ ক্ষেত্ৰত আমি কাৰোবাক কিবা এক্সকিউজ দিব লাগে বুলি মই নাভাবোঁ। আৰু তোমাক পদুমে মেডিচিন দিবলৈ গোটেই ঘৰখনত বিচাৰি ফুৰিছে। হয় নেকি? ৰহ, ময়ে গৈ আছো। বেয়া নাপাবা বৌ, এই বিয়াখন মই জোৰ কৰি পাতিব লগা হৈছে। কাৰণ মই জানো কাজল বোৱাৰী হৈ আহিলে তুমি দুদিন তাইক বেয়া পাই থাকিবা, কিন্তু অনিশা যদি বোৱাৰী হয় তেনেহ'লে তুমি বহুত সুখী হ'বা। কিন্তু সেই সুখবোৰ বেয়া ভাইৰাছ হৈ গোটেই ঘৰখনে শেষ কৰি পেলাব। ঐ দাদা, ক'ত গৈছিলি? এই পেণ্ডেল দিয়া মানুহটোৰ ওচৰলৈ গৈছিলো আকৌ। আজি আবেলি এই পেণ্ডেলৰ বস্তুবিলাক পেলাব নহয়। হয় নেকি? বিয়া বিয়া লাগিলে আৰু ভণ্টি। ৰভা দিলে বিয়া বিয়া লাগিবই আৰু। তো আলহীবোৰ আহিব, গাঁৱৰ চব মানুহ আহিব, গোটেই ঘৰটো উদুলি মুদুলি হৈ থাকিব। কিমান যে ভাল লাগিব ন? ভালো লাগিব আৰু বেয়াও লাগিব। বেয়া আকৌ তোৰ কিয় লাগিব? বেয়া কিবা আমাৰহে লাগিব। তইহে আমাৰ ঘৰৰ পৰা গুচি যাবি। তাৰপিছত আকৌ যেনিবা দুদিনৰ পিছত আৰু ভাল লাগিব। আমিতো তোৰ ঘৰলে মানে গুৱাহাটীলৈ গুচিয়ে যাম, হয় নাই? তাকেইতো, কিমান ভাল লাগিব ন আমি গোটেই একেলগতে থাকিম। ভণ্টি, বিয়াৰ পিছত কিন্তু আমি ঘনে ঘনে ঘৰলৈ আহি থাকিম দেই। আহিমতো, কিয় নাহিম। মই এতিয়া যাওঁ, এই কিবা এটা খাই লওঁগে দেই। দে যা, তোলে জলপান থৈ দিছো, তাকে খাই লগে। হ'ব দে। হেল্ল', এই শুনকচোন, চাওঁতে চাওঁতে আমাৰ বিয়াৰ দিনটো ওচৰলৈ চাপি আহিল। তাকেই, আপুনি খোৱা বোৱা কৰিছে নহয়? খাইছো। খুৰা, তোমাক কিন্তু মানিছো দেই। আজি যদি ভাই আৰু কাজলৰ বিয়াখন ঠিক হৈছে, তাৰে সকলোখিনি ক্ৰেডিট অকল তোমালৈ যায়। তুমি মোক মাৰিব খুজিছা? এই বিয়াৰ ক্ৰেডিট মই পোৱা বুলি চাইৰাই যদি গম পায়, শেষেই আৰু। নামাৰে দিয়া, খুৰীয়ে তোমাক কিমান ছাপোৰ্ট কৰে। তাৰমানে তুমি মোৰ অৱস্থাটো দেখি তুমি মোক ইটিকিং কৰিছা? একেবাৰে নাই কৰা দেই খুৰা। খুৰীয়ে সদায় তোমাৰ ভাল চিন্তা কৰিয়ে কথাবোৰ কয়। তুমিহে আকৌ কথাবোৰ বেয়া চেঞ্চত লৈ সদায় ৰাফ বিহেভ কৰা। হয়নে? এতিয়া দুখটো মোৰ ওপৰতহে হ'ল।
ইফালে কাজলৰ বিয়াৰ সকলো দায়িত্ব মই লোৱা বুলি গম পাই মোক কথা শুনাই ততেই পোৱা নাই। এতিয়া আৰু এইবোৰ মাইণ্ড কৰি লাভ নাই খুৰা, যিহেতু সকলোখিনি এতিয়া ভালদৰে গৈয়ে আছে, বিয়াখনো ভালদৰে হৈ গ'লে হ'ল। সেইটোৱে বিচাৰিছোঁ। সকলো ফালে নিয়ম পুৰণিৰ তলত জীৱন উৰুলিয়ে কাজলিতে উদাসে ভৰে মন। অ' কাজল প্ৰিয়া ফাগুনৰ কবিতা সৰা পাতে পাতে বিষাদ বেয়ে